أعوذ بالله من الشيطان الرجيم بسم الله الرحمن الرحيم আজি নৱজ্যোতি জাতীয় বিদ্যালয়ৰ দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলৰ বিদায় সভা। দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলে আমাৰ মাজত বিগত 12 বছৰ অধ্যয়ন কৰিছিল। গতিকে আমাৰ মাজৰ পৰা তেওঁলোকে আজি বিদায় লৈ তেওঁলোকে HSLC এক্সামিনেশ্যনত অৱতীৰ্ণ হ'ব। গতিকে তেওঁলোকৰ শিক্ষা আমাৰ দশম শ্ৰেণীলৈকে তেওঁলোকে আমাৰ মাজৰ পৰা আজি হয়তো খুচি যাব। খন্তেক হিচাপে আমাৰ পৰা বিদায় মাগিব আহিছে। আমি তেওঁলোকক বিদায় দিব লাগে। আমি তেওঁলোকক যি শিক্ষাদান কৰিছো তাৰ মাজত যদি কিবা ভুল ত্ৰুটি হৈ থাকে বা কোনো ক্ষেত্ৰত যদি আমি তেওঁলোকক কোনো টান ভাষাৰে তেওঁলোকৰ লগত আচৰণ কৰিছো সেইখিনিও আমি আসলতে আজি এই সভাৰ যোগেতে আমি ক্ষমা মাৰ্জনা বিচাৰিছো। আৰু তেওঁলোকেও যদি আমাৰ লগত কোনোবা দিন হয়তো খাৰাপ আচৰণ বা ভাষাৰ ক্ষেত্ৰত বেয়া কৰিছিল আমি সেইখিনি আজিৰ মনৰ পৰা মানে নাইকিয়া কৰি দিছো এই বিদায় সভাৰ জৰিয়তে। এই বিদায় সভাত আমি তেওঁলোকক দোৱা মাগিছো। এই বিদায় সভাৰ জৰিয়তে তেওঁলোকে যাতে তেওঁলোকৰ মহান উদ্দেশ্য HSLC এক্সামিনেশ্যন এই পৰীক্ষাত যাতে তেওঁলোকে সুখ্যাতিৰে বা সফলতাৰে অৰ্জন কৰি আমাৰ এইখন বিদ্যালয় নৱজ্যোতি জাতীয় বিদ্যালয়ৰ গৌৰৱ কৰি আনিব পাৰে। আমাৰ এইখন গাঁৱৰ নাম ভেৰাগাঁও বা এই অঞ্চলৰ নামো তেওঁলোকে গৌৰৱ কৰি আনিব পাৰে। গতিকে সেই উদ্দেশ্যৰে আজিৰ আমি এই বিদায় সভাৰ অনুষ্ঠানটোৰ আয়োজন কৰিছিলোঁ। আমাৰ এই বিদায় সভাত এই অঞ্চলৰ জ্ঞানী গুণী ব্যক্তিসকল শিক্ষাগুৰুসকল আমাৰ মাজত উপস্থিত আছিল। তাৰ ভিতৰত প্ৰধানকৈ ভেৰাগাঁও ইমি মাদ্ৰাছাৰ প্ৰধান শিক্ষক মানিকেলি ডাঙৰীয়াৰ সভাপতিত্বত আজিৰ এই সভাখন অনুষ্ঠিত হৈছিল। আৰু আমাৰ মাজত উপস্থিত হৈছিল নথৈ আমি আনন্দিত গুৰুকুল ছিনিয়ৰ ছেকেণ্ডেৰীৰ অধ্যক্ষ মহোদয় আমাৰ মাজত উপস্থিত হৈ আমাৰ বিদায় লোৱা ছাত্ৰ ছাত্ৰীক এটি এটিকৈ ফুলাম গামচাৰে সম্বৰ্ধনা জনাইছে। এখেতক আমি এই ক্ষেত্ৰত অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। বিদায় লোৱা ছাত্ৰ ছাত্ৰীক এই সভাৰ জৰিয়তে আমি এইখিনি বুজাইছোঁ যে যোৱা বছৰ আমাৰ এইখন বিদ্যালয়ৰ গৌৰৱ কৰি আনিছিল প্ৰায় 85% পাবলৈ সক্ষম হৈছিল দুগৰাকী ছাত্ৰ। গতিকে সেইসকল ছাত্ৰ ছাত্ৰীৰ দৰে আমি দিহা পৰামৰ্শ এওঁলোককো দিছোঁ যাতে তোমালোকে যোৱা বছৰৰ যেনেকুৱা পৰীক্ষাৰ্থী সুখ্যাতিৰে উত্তীৰ্ণ হৈছিল আমিও আশা ৰাখিছোঁ তোমালোকৰ ওপৰত যাতে তেওঁলোকৰ দৰে এই বছৰৰো আমাৰ HSLC এক্সামিনেশ্যনৰ ৰিজাল্টটো যাতে তেনেকুৱা মানে গৌৰৱময় হয় তাৰে আশা ৰাখিছোঁ এই ছাত্ৰ ছাত্ৰীৰ ওপৰত। এইবাৰ আমাৰ মুঠ ছাত্ৰ ছাত্ৰী 22 জন। মোটামুটি যোৱাবাৰ ভালে হৈছিল। এইবাৰ হয়তো আমাৰ এটা আশা যে 7-8 জন মান ফাৰ্ষ্ট ডিভিজন পাব। তাৰে মানে ষ্টাৰ মাৰ্ক ডিষ্টিংশ্যনৰো আশা অলপ কৰিছোঁ। যোৱাবাৰ ছাত্ৰ ছাত্ৰীৰ ক্ৰছ মানে কি সম পৰ্যায়ৰে এইবাৰ আমাৰ ছাত্ৰ ছাত্ৰী সম পৰ্যায়ৰে। আজি আমাৰ বিদায় লোৱাৰ দিন। আজি বহুত বেয়া লাগি আছে কিয়নো মই এইখন বিদ্যালয়ত 12 বছৰ ধৰি পঢ়ি আছো। আমাৰ ছাৰ বাইদেউসকলে বহুতো মৰম কৰিছে আমাক। আজি বিদায় লৈ বহুত বেয়া লাগি আছে। তেওঁলোকে আমাক বহুতো নজনা কথা শিকাইছে। তেওঁলোকে বহুতো আমাক ভাল পৰামৰ্শ দিছে যেটো আমি জীৱনত কেতিয়াও ভুলি নাযাওঁ। আৰু আমি HSLC এক্সামিনেশ্যন দিবলৈ ওলাইছো। তেওঁলোকে আমাক যাতে আশীৰ্বাদ কৰে যে আমি এইটো এক্সামত যাতে ভাল ফলাফল লৈ উত্তীৰ্ণ হ'ব পাৰো। আৰু তেওঁলোকৰ ওচৰত যদি কেতিয়াবা কিবা টানকৈ কৈছো বা বেয়াকৈ কৈছো তেনেহলে মোক ক্ষমা কৰি দিয়ে যেন এইখিনি কৈছো। বহুত বেয়া লাগি আছে কিয়নো মই কৈছো মই এইখন স্কুলত 12 বছৰ ধৰি পঢ়ি আছো। আজিৰ এই দিনটো কেতিয়াও পাহৰিব নোৱাৰিম।